আজি দুপৰীয়া সাজত মই বনালোঁ এয়া ভাত, এয়া দাইলত ভেন্দি দিছোঁ, দাইলখিনি বইল কৰিছোঁ আৰু কেঁচা জলকীয়া ফালি দিছোঁ। এইফালে আছে এয়া ঢেকীয়া শাক ভাজি, ঢেকীয়া শাকত মই দিছোঁ নহৰু আৰু কেঁচা জলকীয়া ভাজি দিছোঁ। আৰু এয়া মাছ পাতত দিছিলোঁ, এই মাছ পাতত দিয়াটো মই ৰেচিপি দিম আপোনালোকক। আৰু এইটো কচু আৰু মাংস দি বনাইছোঁ। ইয়াত অকণমান আদা নহৰু জলকীয়া গুড়া জিৰা গুড়ি দিছোঁ। আগতে মাংস ফ্ৰাই কৰি লৈছোঁ, কচুখিনি বেলেগ কেৰাহীত ভাজি লৈছোঁ, তাৰপিছত মছলা মিলাই একেলগতে বনাইছোঁ। আৰু এইফালে আছে বেঙেনা দাংবডি আৰু গাজৰ ভাজি, ইয়াতো মই কেঁচা জলকীয়া ফালি দিছোঁ। এয়া আছে নেমু এচিতা আৰু এটা কেঁচা জলকীয়া। এতিয়া মই খাওঁ। এইটো ঢেকীয়া শাক ভাজি, এয়া নহৰু আৰু কেঁচা জলকীয়া দি ভাজিছোঁ। এই কাপোৰযোৰ মোৰ বাইদেউ দিছিলে দেই, 95তে 95 চনতে বিয়াত দিছিলে। আজি পিন্ধিছোঁ মই। এয়া গুৱাহাটীত থাকে বাইদেউ, ৰেণু বাইদেউ বুলি কওঁ আমি, মোতকৈ ওপৰৰ বাইদেউ। আজি মাছ পাতত দিছোঁ যে, কলপাতত এনেকৈ সজাই লৈছোঁ, বৰ ভাল লাগে কলপাতত খাই। এয়া বেঙেনা দাংবডি গাজৰ ভাজি, কেঁচা জলকীয়া ফালি দিছোঁ। বহুত সোৱাদ হৈছে শুকান ভাজিটো। এইটো দাইল বইল চাওকচোন। এইটো মচুৰ মগুৰ 2টা আছে, ইয়াত ভেন্দি দিছোঁ আৰু কেঁচা জলকীয়া ফালি দিছোঁ। দাইল বইল বহুত ভাল লাগে খাই, আপোনালোকে খায়নে বাৰু? এইটো চাওকচোন, মাছ পাতত দিছিলোঁ। ইয়াৰ ৰেচিপি মই দিম আপোনালোকক, চাব মই কেনেকৈ মাছ পাতত দিছোঁ। বহুত সোৱাদ হৈছে। আৰু বিলাহীও দিছোঁ। আপোনালোকে ৰেচিপিটো নোচোৱাকৈ নাথাকিব, চাব কিন্তু। বহুত সোৱাদ হৈছে, জ্বলাও হৈছে। এইটো মাংস কচু। এইবিলাক মুৰ্গী মাংস, ব্ৰইলাৰ মাংস দেই। আমি লোকেল মুৰ্গী, ব্ৰইলাৰ, হাঁহ এইকেইটা মাংস খাওঁ আৰু হৰিণ খাওঁ। হৰিণ মাংস খাই মোৰ বহুত ভাল লাগে। মই কচু দিছোঁ, দেখিছেনে? জালুকো অলপ দিছোঁ হোৱা সময়ত। বহুত সোৱাদ হৈছে আৰু জ্বলাও হৈছে। যিসকলে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবচোন। আপোনালোকেও ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰে, মোৰ বহুত ভাল লাগে সেইকাৰণে।
এইটো বনালে আপোনালোকে কচু মাছ আৰু মাংস দি বনালে অকণমান জালুক দিবচোন, বহুত সোৱাদ হয়। আপোনালোকৰ দুপৰীয়া সাজৰ খোৱা বোৱা হ'ল নাই বাৰু? এতিয়া আপোনালোকেও খাওক, ময়ো খাই লওঁ।